Hello বন্ধু বান্ধৱী সকল কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল ওয়েলকাম বেক টু মাই চেনেল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু যিসকল নতুন মোৰ আজি চেনেলটো ভিজিট কৰিছে তেওঁলোকক স্বাগতম জনাইছো গতিকে মইতো সচৰাচৰ হল ভিডিঅ'বোৰে বনাই থাকো আজি ভাবিলে এটা স্কিন কেয়াৰ ভিডিঅ' লৈ আহো আমাৰ ছোৱালী সকলৰ বাবে আমি ঘৰতেই বহুত কম পইচাৰ কেনেকৈ ফেচিয়েল কৰিব পাৰো আৰু এই প্ৰডাক্টবোৰ কিমান মানে ৰিউজ হয় আপোনালোকে 4 পৰা 5 বাৰ ব্যৱহাৰ কৰিব পাৰিব গতিকে সো মই আসলতে বহুত মাহ হৈ গল সাগে 6 মাহৰ বেছিয়ে হল মই ফেচিয়েল কৰাই নাছিলো সো ভাবিলো এটা ফেচিয়েল কিট লৈ লও গাইস এটো কোনো এডভাৰটাইজমেন্ট নহয় মই নিজে এইবোৰ লৈ থাকো গতিকে ভাবিলো যে আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোকে গমেই পায় যে পাৰ্লাৰ এখনত যেতিয়া আমি ফেচিয়েল কৰিবলৈ যাও কিমান টকা তেওঁলোকে চাৰ্জ কৰে সেইবাবে মই ভিডিওটো বনালো যে কেনেকৈ আমি কম পইচাৰে ঘৰতেই ফেচিয়েল কৰিব পাৰো গতিকে আহকচোন ভিডিওটো আমি শেষলৈকে চাও সো फ्रेंड्स এটো হল মামা আৰ্থৰ ৰাইস ফেচিয়েল কিট হয় আৰু মামা আৰ্থৰ এটো মই ফাৰ্স্ট আজি ইউজ কৰিবলৈ লৈছো গতিকে ইয়াত ৰাইস ওয়াটাৰ আৰু নিয়াচিনামাইড আছে লগতে এটো ডাৰ্মাটোলজিক্যালি টেস্টেড হয় আৰু অল স্কিন টাইপৰ বাবে হয় সকলো স্কিন টাইপৰ লোকে এটো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে আপোনালোকে 6টা স্টেপ পাব গতিকে কেনেকুৱা কি স্টেপ আপোনালোকে ভিডিওটো একদম চাই থাকক গম পাব আপোনালোকে চাব পাৰে কিটটো এনেকাকে আপোনালোকে 6টা স্টেপ পাব আৰু এনেকুৱা ক্ৰীম টাইপৰ বস্তুবিলাক থাকিব এনেকুৱাকে গতিকে ইয়াৰে ফাৰ্স্ট স্টেপটো হল ইয়াৰে ক্লিনজাৰ সো এনেকুৱা হোৱাইট কালাৰত থাকিব সো এই ক্লিনজাৰটো দি মই প্ৰথমতে মুখখন সাফা কৰি লৈ লম যেনেকৈ আমি ফেস ওয়াশ কৰো ঠিক তেনেকৈ ইয়াতে 10 মিলিগ্ৰামৰ গুটেই কেইটা পেকেট আপোনালোকে 10 মিলিগ্ৰামৰ পাব সো ক্লিনজিং কৰিলে আমাৰ যিখিনি ডাৰ্ট জমা হৈ থাকে সেইখিনি ধুনিয়াকে ৰিমুভ হয় সো মই ধুনিয়াকে এতিয়া পানীৰে ক্লিন কৰিম সো ইয়াৰে সেকেন্ড স্টেপটো হল ফেস স্ক্ৰাব সো ফেস স্ক্ৰাবটো আমি আসলতে ব্যৱহাৰ কৰো যদি আমাৰ স্কিনত ব্ল্যাক হেডস বা হোৱাইট হেডস থাকে সেইবোৰ ৰিমুভ কৰাত মানে হেল্প কৰে ফেস স্ক্ৰাবে মুখখন মানে টাৱেলেৰে মুছা নাই এনেকৈ মই ডাইৰেক্ট ফেচিয়েল স্ক্ৰাবটো এপ্লাই কৰিম যেহেতু স্ক্ৰাবটো এপ্লাই কৰিলে মানে অকমান পানীৰ দৰকাৰ হয় যেহেতু আমি ইয়াক 2 পৰা 3 মিনিট অকমান এনেকুৱাকে ঘঁহি থাকিব লাগিব সফট পাব দুটা স্টেপ কৰিয়ে বহুত ভাল পাব স্কিনটো আপোনালোকে টাচ কৰিয়ে গতিকে এতিয়া মই মুখখন ধুই লও সো মই ধুনিয়াকে মুখখন মুছি ললো আৰু গাইস আপোনালোকে দেখিছাগে গমে পাইছে কিমান এটা গ্লো আহি গৈছে তাৰে থাৰ্ড স্টেপটো হল এটা ৰাইস সুথিং জেল গতিকে এটো এটা সিৰামৰ নিচিনা এইটো মই ধুনিয়াকে মাসাজ কৰিম 2 পৰা 3 মিনিট স্কিনত যিমানলৈকে ধুনিয়াকে এবজৰ্ব হয় তেতিয়ালৈকে মই মাসাজ কৰি থাকিম সো এনেকুৱা টাইপৰ অকমান জেলটো দেখা পাইছে না আপোনালোকে সো फ्रेंड्स ইয়াৰে পিছৰ ফৰ্থ স্টেপটো দিয়া আছে ইয়াতে মাসাজ ক্ৰীম আৰু সো এই মাসাজ ক্ৰীমটো মই 5 পৰা 10 মিনিট আপৱাৰ্ড ডাইৰেকশনত মাসাজ কৰিম আৰু যেতিয়া হৈ যাব তাৰ পিছত এখন মই মানে যিখিনি মানে বাকি থাকি যাব স্কিনত সেইখিনি মই এখন কাপোৰেৰে ৰিমুভ কৰি লম সো প্ৰথমতে ক্ৰীমখিনি গুটেই ফেসটোত এনেকৈ লগাই লম আৰু গাইস এনেকুৱা একচুয়ালি কৰিলে আমাৰ যিখিনি ব্লাড হয় সেইখিনি ধুনিয়াকে সাৰ্কুলেট হৈ থাকে সো ইমানখিনি টাইম মাসাজ কৰাৰ পিছত এক্সেসটো এনেকুৱা একো ক্ৰীম ৰৈ যোৱাই নাই বাট তথাপিও মই অকমান এখন কটন গামোচাৰে মুছি ললো ধুনিয়াকে সো ইয়াৰে 5th নম্বৰ স্টেপটো হল ফেস মাস্ক গতিকে এই ফেস মাস্কটো এতিয়া আমি লগাম এটি ধুনিয়াকে কেনেকৈ কি কৰিব লাগিব কিমান টাইম ৰখিব লাগিব গোটেইখিনি দিয়া আছে সো গতিকে 5 স্টেপটো আমি ধুনিয়াকে ফেচিয়েল মাস্কটো এপ্লাই কৰিম আৰু এটো আমি 15 মিনিটলৈকে স্কিনত ৰাখিম আৰু যেতিয়া 15 মিনিটস হৈ যাব তেতিয়া পানীৰে ধুই লম মই হাতেৰে ফেচিয়েল মাস্কটো লগাই লম আপোনালোকে যদি বিচাৰে তেতিয়া হলে ব্ৰাছেৰেও লগাব পাৰে একদম পাতলকে মই লেয়াৰটো দিম
এটা ঠিক লেয়াৰ দিম যাতে সোনকালে বস্তুটো শুকাই যায়। সো ফ্ৰেণ্ডছ গোটেই মই ফেচটোত লগাই ল'লোঁ। এতিয়া 15 মিনিটছ ৱেইট কৰিব লাগিব। চ' আপোনালোকক লগ পাই আছোঁ 15 মিনিটছ পিছত। চ' গাইজ আফটাৰ 15 মিনিটছ বহুত ধুনীয়াকৈ ড্ৰাই হৈ গৈছে। গতিকে এতিয়া মই ৱাশ্ব কৰি লৈছোঁ পানীৰে। বহুত মানে স্কিনটো একদম ফ্ৰী টাইপ লাগিছে আৰু গ্ল' ক্ৰীম এইটো 6 নম্বৰ ষ্টেপটো। গতিকে এটা ধুনীয়া ক্ৰীম দিয়া আছে। চ' এই ক্ৰীমটো মই এতিয়া লগাই ল'ম। আৰু গাইজ ময়ো একচুৱেলি বহুত দিন পিছত আজি মানে ফেচিয়েল কৰিলোঁ। আগতেই মানে বহুত মানে 6 মাহমান হ'ল চাগে কৰাই নাছিলোঁ। চ' সেইবাবে মানে এইটো মই অৰ্ডাৰ দি চাইছিলোঁ যে কেনেকুৱা বস্তুটো, আৰু সপ্তাহত এবাৰেই মানে ইউজ কৰিলে চাফিচিয়েণ্ট হৈ যাব। আৰু ইয়াৰে পিছৰ যোনটো মানে মই কেতিয়াও নাপাহৰোঁ লিপ বাম, সেইটোতো মই দিওঁৱেই, যদি সেইটো উইণ্টাৰ ছিজন চলিয়ে আছে। চ' বহুত ড্ৰাই হয় মোৰ লিপছ। চ' সেইবাবে মই .N-Key এইটো লিপ বাম ব্যৱহাৰ কৰি আছোঁ গাইজ। খুবেই ধুনীয়া হয়। মানে বহুতবিলাক মই প্ৰডাক্ট ইউজ কৰিছোঁ লিপ বামৰ ক্ষেত্ৰত, বাট মই একো বেনিফিট পোৱা নাছিলোঁ। বাট এইটো ব্যৱহাৰ কৰি মই বহুত বেছি ভাল পালোঁ। গতিকে গোটেইকেইটা ষ্টেপ ধুনীয়াকৈ কমপ্লিট হ'ল আৰু মোৰ স্কিনটো বহুত বেছি ভাল লাগিলে। ছফ্ট এটা ফিল হৈছে, এটা ফ্ৰেছ ফিল হৈ গৈছে। কেনেকুৱা পালে ভিডিঅ'টো ক'বলৈ নাপাহৰিব। হেল্পফুল হৈছেনে নাই বাৰু ক'ব। আৰু লগতে আপোনালোকে যদি এই প্ৰডাক্টটো বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। গতিকে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। টিল দেন বাই বাই এণ্ড টেক কেয়াৰ।